প্ৰায় 95ৰ পৰা স্কুলটো কৰি আছিল বেঞ্চাৰ কৰি লাষ্টত যায় টিউটৰ হিচাপে মানে চৰকাৰে নিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এতিয়া কথা হ'ল যিটো দুৰ্ঘটনা হৈ গ'ল আকস্মিকতে মানে মৃত্যুটো হ'ল। মৃত্যুটো হোৱাৰ ফলত পৰিয়ালৰ যিটো ক্ষতি বহুত ডাঙৰ এটা ক্ষতি হৈছে। অঞ্চলতো শোকৰ ছাঁ পৰিছে। দিয়া কথা হ'ল কি যদি চৰকাৰৰ ওচৰত আমি এটাই অনুৰোধ জনাইছো যে ইমান দিন এটা মানুহ এটা স্কুলত বেঞ্চাৰ খাটি আজি তেখেতে আজি 2-3 বছৰ ধৰি অলপ সকাহ পাইছিল, টিউটৰ হিচাপে পাইছিল, অলপ পইচা পাইছিল, অলপ মাহত পইচা পাই আছিল। এতিয়া কথা হ'ল কি মানুহজন মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত এতিয়া তাৰ পৰিয়ালটো কেনেকৈ চলিব তাৰ চলাৰ কোনো ব্যৱস্থা নাই। যাৰ কাৰণে চৰকাৰৰ ওচৰত এটা কথাই অনুৰোধ জনাইছো আমি ৰাইজৰ হৈ যাতে পৰিয়ালটোক যাতে চৰকাৰে অলপ চায়। তেওঁৰ পৰিয়ালত শিক্ষিত মানুহ আছে। গতিকে যদি কিবা ব্যৱস্থা কৰি হ'লেও তাৰ যিটো আছিল তাৰ শিক্ষকতাৰ যিটো পথ আছিল তাতে যদি সংযোগ গতাই যদি এটা চাকৰি দিব পাৰে চৰকাৰে তেনেহ'লে পৰিয়ালটো বাচি যাব। এইটোই চৰকাৰৰ ওচৰত আমাৰ দাবী। তেওঁৰ সন্তান দুটা ছোৱালী আছিল, এটা ল'ৰা আছিল। ল'ৰাটো এইবাৰ 10ত আৰু ছোৱালী দুটা বিয়া হৈ গৈছে আৰু মানে ঘৰত তাৰ ঘৈণীয়েক আছিল। এতিয়া মানে ধৰক ল'ৰাটো যে ভাল স্কুলত পঢ়িব, ভাল কলেজত পঢ়িব আৰু ল'ৰাটো যে কিবা এটা কৰিব সেইটো মানে সেনেকুৱা এটা ব্যৱস্থা নাই। গতিকে যদি চৰকাৰে এই পৰিয়ালটোক যদি কিবা কৰি হ'লেও কিবা এটা কৰি দিয়ে চাকৰি বাকৰি নাইবা এককালীন কিবা সাহায্য তথাপি মানে পৰিয়ালটো বাচিব। আব্দুল কুদ্দুছ আলী পি ডি মিলন হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে। আমি সৰুৰ পৰা লগ পাইছিলোঁ। তেখেত এজন অতি অমায়িক আৰু ভদ্ৰলোক আছিলে। শিক্ষকতাতো তেওঁ অতি নিষ্ঠাবান আছিলে। আজি আমি অঞ্চলৰ গোটেই অঞ্চলবাসী আজি মৰ্মাহত যে ছাডেনলি তেওঁৰ যি এক্সিডেণ্ট হ'ল তেওঁ আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। অঞ্চলৰ কাৰণে এক বৃহৎ ক্ষতি। তাৰোপৰি তেখেতৰ যি পৰিয়ালৰ যিটো অৱস্থা 97 চনৰ পৰা ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি ঘৰৰ যি সা সম্পত্তি আছে তাৰ ওপৰত ভিত্তি কৰি আজি 2021 চনত তথাপি প্ৰভিন্সিয়েলাইজ হ'ল যদিও তেওঁৰ পোষ্টটো প্ৰভিন্সিয়েলাইজ নহ'ল। কেৱল টিউটৰ হিচাপে সামান্য দৰমহা বেতন এটা অনুদানহে দিছে চৰকাৰে। সেইখিনি দি তেওঁৰ পৰিয়ালটো কিবা কৰি চলি আছিলে। আৰু তেওঁৰ চুগাৰ বহুমূত্ৰ আৰু হাই প্ৰেছাৰ আছিলে। তো তেনেকুৱা ভাল চিকিৎসাও কিজানি পোৱা নাই। তেনেকুৱা এক দুৰ্ভাগ্য সময় তেখেত আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি নিশ্চয় মৰ্মাহত আৰু দুখিত নাম যে এনেকুৱা বিনা বেতনে সমাজৰ কাৰণে ইমানখিনি কৰিব পৰা এজন ব্যক্তিক চৰকাৰে তেওঁৰ পৰিয়ালটোক যাতে এটা ভাল এটা ৰাস্তাত আগুৱাই দিয়াৰ কাৰণে যি কৰিব লগা আছে সেইখিনি কৰিলে নিশ্চয় আমি অঞ্চলবাসী বা অসমবাসীয়ে সুখ পাম। এইখিনি মোৰ ক'বলগীয়া। মই এইবাৰ মেট্ৰিক দিছো। দেউতাৰ মৃত্যু আপোনাক বহুত কৰিছে। সেই সংক্ৰান্তত কি ক'ব? দেউতা মৰিছে আজি বহুত দুখ পাইছো। মই আৰু ক'ব লগা ভাষা নাই।